আজি সঁচাকৈ বহুত বিজি আছো নেকি? মই ভাবিছিলোঁ তোক লগত লৈ যাম বুলি। এনেই পম্পী বাৰু আছে, তাইক মই আগতীয়াকৈ পঠিয়াই দিলোঁ বস্তুবোৰ দি। আজি বাৰ্থডে পাৰ্টি এটা মানে কাৰণে মাতিছিলে, ভাবিলোঁ তই গ'লে মানে ভাল হ'ব। তই নোৱাৰিবি না যাবলৈ? অঁ জুলি, মই আজি সঁচাকৈ নোৱাৰিম। আৰু তইতো জানই ন, এইকেইদিন এমাহ ধৰি মোৰ এই প্ৰব্লেমবোৰৰ কাৰণে মই একোৱেই কাম কৰিব পৰা নাছিলোঁ। গতিকে এতিয়া মানে মোৰ যিবোৰ ৰেগুলাৰ কাষ্টমাৰ আৰু কিছুমান নতুন কাষ্টমাৰেও ইমানবোৰ ড্ৰেছ মোক ডিজাইন কৰিবলৈ দিছে নহয়, মই যে কেনেকৈ কি কমপ্লিট কৰোঁ একো ভাবি পোৱা নাই। তাতে অকলে ছোৱালী এজনীও বিচাৰি নোপোৱা হ'লোঁ। গতিকে মই তোৰ লগত যাব নোৱাৰিম যদি। আই এম ৰিয়েলি চৰি দেই। টাইম পোৱা হ'লে মই যেনেকৈ হ'লেও গ'লোঁ হয়, কিন্তু এতিয়া মানে মই 5 মিনিট এটাও মানে নষ্ট কৰিব নোৱাৰিছোঁ, ইমান বেছি বিজি আছোঁ। হ'ব দে, একো নাই। তই বিজি আছ সেইটো দেখিয়ে মোৰ ভাল লাগিছে। এটলিষ্ট এমাহ বন্ধ থাকিলেও তোৰ একো লোকচান হোৱা নাই, সেইটো কাৰণে ভাল লাগিছে। আৰু এই প্ৰব্লেমটোৰ কাৰণে এতিয়া বেছি কাষ্টমাৰ তোৰ ওচৰলৈ যদি আহিছে, তেতিয়াহ'লে এনেকুৱা প্ৰব্লেমবোৰ মাজে মাজে আহি থাকিলে ভাল বুলিহে ক'ম মই। বাৰু হ'ব পিহু, তই নোৱাৰ যদি নালাগে, নিজৰ কামেই মোৰ লগত যাব নালাগে। মই জাষ্ট এনেই তোক লৈ যাম বুলি ভাবিছিলোঁ। পম্পী আছে বাৰু, টেনশ্যন নাই। হয় নেকি জুলি? এনেকুৱা প্ৰব্লেম আহি থাকিলে ভাল, কিন্তু মই যে মেণ্টেলি কিমান ডিষ্টাৰ্ব হৈ গৈছিলোঁ সেইখিনি ঠেলিবলৈ নোৱাৰোঁ আৰু দেই। এনেকুৱা প্ৰব্লেম মোক আৰু নালাগে। লাগিলে কাষ্টমাৰ যিখিনি আছে সেইখিনিয়ে থাকক, কিন্তু এইবোৰ প্ৰব্লেম মই একদম সহ্য কৰিব নোৱাৰোঁ। আচ্ছা হ'ব জুলি, মই এতিয়া কামত লাগোঁ। তোৰ দেৰি হৈছে নহয়, তই সোনকালে ওলাই যা। ঠিক আছে মই গৈ থাকোঁ, মোৰ দেৰি হৈছে বাৰু। পম্পীয়ে আকৌ ফোন মাৰিবই নহ'লে, আৰু তাইকো অকলে এৰিবলৈ ভয় লাগে নহয়। তাই ইমানটাও এইবোৰ একো নাজানে, আৰু এনেকুৱা মানে ইভেণ্ট নিচিনা জেগাবোৰ যদি মাতে তেতিয়া অলপ প্ৰব্লেম হৈ যায় বস্তুবোৰ ঠিক কৰিবলৈ। সেইটো কাৰণে মই সোনকালে গ'লে ভাল হ'ব। সিহঁতৰ পাৰ্টি ষ্টাৰ্ট হোৱাৰ আগতে গোটেইবোৰ ৰেডি কৰি দিবলৈ কৈছে নহয়। বাৰু হ'ব, তই কামত লাগ, মই যাওঁ। ফ্ৰী হ'লে মানে কল এটা কৰিবি। ঠিক আছে মই ফ্ৰী হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু যেতিয়া ফ্ৰী হওঁ তোক কল কৰিম। অ'কে, এতিয়া বাই বাই দেই, বেয়া নাপাবি আৰু। বাইদেউ আহিলে আপুনি? মই ভিতৰত গোটেইবোৰ ৰেডি কৰিয়ে দিলোঁ, আপোনাৰ কাৰণে ৱেইট কৰি আছিলোঁ। আৰু তেওঁলোকৰ পাৰ্টি অলপ পিছত ষ্টাৰ্ট হ'ব বুলিয়ে কৈছে, সেইটো কাৰণে মই যিমান পাৰোঁ মই কৰি দিলোঁ বাৰু। এবাৰ আপুনি চাই দিয়কচোন, কিবা যদি ঠিক কৰিব লগা আছে সোনকালে কৰি দিব লাগিব। অঁ আচ্ছা, হয় নেকি পম্পী? মই অকণমান মানে কাম এটা আছিলে, সেইটো কাৰণে লেট হৈ গ'ল। তুমি গোটেইবোৰ ঠিক কৰি দিলা ন, ডেক'ৰেশ্যন কৰি দিলা? আৰু কেকটো কিবা প্ৰব্লেম হৈছিলে নেকি? সেইটো ঠিককৈ হ'ল নাই? বাকীখিনি বাৰু হৈ যাব, কিন্তু কেকটো মেইন, সেইটো বেয়া হৈ গ'লে কিন্তু আমি বহুত ডাঙৰ প্ৰব্লেমত পৰি যাব লাগিব। সেইটো ঠিকেই হৈ গ'ল, ঠিক ঠাকে তুমি ফিক্স কৰি দিলা নহয়? অঁ বাইদেউ, কেকটো মই আপুনি যেনেকৈ কৈ দিছিলে মই তেনেকুৱাকৈ কৰিলোঁ। তথাপিও এবাৰ আপুনি চাই ল'লে মানে ভাল হ'ব। আৰু বাকী কামখিনিও কৰি দিলোঁ। প্ৰব্লেমটো এতিয়ালৈকে একো হোৱা নাই, কিন্তু আপুনি চাই দিলে মানে যদি ক'ৰবাত কিবা প্ৰব্লেম হয় তেতিয়াহ'লে সেইখিনি চেঞ্জ কৰি দিব লাগিব। অঁ আচ্ছা, ঠিক আছে তেতিয়াহ'লে ব'লা আমি ভিতৰলৈ যাওঁ, টাইম নষ্ট নকৰি। আৰু গোটেইবোৰ এবাৰ মই চেক কৰি লৈছোঁ বাৰু, ব'লা। ঠিকেই আছে, পম্পীয়ে কামবোৰ কিন্তু ধুনীয়াই কৰিছে দেই। মই এনেই টেনশ্যন লৈ আছিলোঁ। গোটেইবোৰ ধুনীয়াকৈ ডেক'ৰেট কৰি দিলে, আৰু কেকটো ধুনীয়াকৈ থৈ দিছে। তেতিয়াহ'লে মোৰ কাম ইয়াত হৈ গ'ল। এতিয়া ওলাই যাব পাৰিম আৰু ইয়াৰ পৰা। হেৰি, এইজনী ৰাজীৱৰ এক্স জুলি নহয় জানো? তাই ইয়াত কি কৰিছে? ভালেই আছে, মোৰ লাগিছে তাই মই যিজনী ছোৱালীক ইয়াত মোৰ বাৰ্থডে পাৰ্টিৰ কাৰণে ডেক'ৰেট কৰিবলৈ মাতিছিলোঁ তাই হৈ চাগে। ভাল চান্স পাইছোঁ, আজিতো তাইক মই তাইৰ অকাত দেখাই দিম। হেই জুলি, তুমি ইয়াত? তোমাক ইয়াত এনেকৈ লগ পাম বুলি এক্সপেক্ট কৰা নাছিলোঁ। পিছে কোনো ডাঙৰ কথাও নহয়, তোমাৰ নিচিনা সাধাৰণ বেকাৰী চলাই থকা ছোৱালী এজনী এনেকুৱা পাৰ্টিবোৰত দেখা পোৱাটো মোৰ বাবে কোনো ডাঙৰ কথা নহয়। কাৰণ তোমালোকে এইবোৰ কৰিয়েইতো নিজৰ ইনকাম কৰি খাই চলি আছা নহয় জানো? এক্সকিউজ মি, তুমি ক'ব কি বিচাৰিছা? তাৰমানে আমি এইবোৰ কৰি খাই আছোঁ সেইটো কাৰণে আমি মানুহ নহয় নে কি? কিবা ক'বলৈ আছে যদি ডাইৰেক্টলি কোৱা, আৰু যদি তোমাৰ ইম্পৰ্টেণ্ট কথা নাই তেতিয়াহ'লে আমি ইয়াৰ পৰা যাওঁ, আমাৰ আৰু বহুতো কাম আছে। কাম? তোমালোকে কি কাম কৰা? সাধাৰণ সৰু বেকাৰী এখন চলাই থাকোঁতে ইমান বিজি নে যে 5 মিনিট ৰ'বলৈও তোমালোকৰ টাইম নাই? তেতিয়াহ'লে আমি আমাৰ কামবোৰৰ কথা কি ক'ম? আমিতো ডাঙৰ ডাঙৰ কোম্পানী চলাই আছোঁ, আৰু তোমাৰ মানে ক'ত তোমাৰ এই সাধাৰণ বেকাৰীখন চলাওঁতে ইমান বেছি বিজি নে তুমি? আচ্ছা সুপ্ৰিয়া, এইজনী কোন গম পাইছা নাই? মোৰ ৰাজীৱৰ লগত বিয়া ঠিক হোৱা নাই জানো? ৰাজীৱৰ এক্স গাৰ্লফ্ৰেণ্ড। পিছে ৰাজীৱৰ মাকেই একেবাৰে দেখিব নোৱাৰে। কাৰণ কিয় জানা? কাৰণ মানুহে নিজৰ অকাত চাই কাম কৰিব লাগে। পম্পী, আমি ইয়াৰ পৰা যাওঁ ব'লা। কিছুমান অদৰকাৰী মানুহে অদৰকাৰী কথা কৈ আমাক এনেই ইয়াত ৰখাই থৈ দিছে। গতিকে আমি নিজৰ কামৰ কাৰণে ইয়াৰ পৰা গুচি যোৱাই ভাল আছে। যাওঁ ব'লা। ৱেইট, তোমালোকৰ ইয়াৰ পৰা যাবলৈ কোনে ক'লে?
মইতো কোৱা নাই আৰু যিহেতু এই বাৰ্থডে পাৰ্টিটো মোৰ হয় গতিকে মই নোকোৱালৈকে তোমালোকে ইয়াৰ পৰা যাব নোৱাৰা তোমালোকক মই মাতিছোঁ ইয়ালৈ যদি তোমালোকক পে'মেণ্টৰ প্ৰয়োজন নাই তেতিয়াহ'লে যাব পাৰা আৰু যদি পে'মেণ্ট লাগে তেতিয়াহ'লে মই নোকোৱালৈকে ইয়াৰ পৰা তোমালোকে হিলিব নোৱাৰা পিছে তোমালোকে জানো পইচা নোলোৱাকৈ ইয়াৰ পৰা যাবা পইচাৰ কাৰণে তোমালোকে ইমান কষ্ট কৰিছা গতিকে সঁচা কথা ক'লে গাত লগাটো স্বাভাৱিক কথা আৰু সেইকাৰণে কিবা এটা কৰাৰ আগতে 10 বাৰ ভাবি চাব লাগে যে কৰিছা কি আৰু পাছলৈ কি হ'ব পাৰে ৰাজীৱ আৰু তোমাৰ মাজত তুলনা কৰিবলৈ একোৱেই নাই ৰাজীৱ ক'ত আৰু তুমি ক'ত তুমি হ'লা সাধাৰণ বেকাৰী এখনৰ অ'নাৰ আৰু ৰাজীৱ হ'ল ডেণ্টিষ্ট ইমান ডাঙৰ ক্লিনিক এখন চলাই আছে আৰু তুমি কি ভাবিছা তাৰ লগত তোমাৰ বহুত মিল আছে তেনেকুৱা একো নহয় তোমাৰ আৰু ৰাজীৱৰ মাজত বহুত বেছি পাৰ্থক্য আছে গতিকে তাৰ পৰা আঁতৰি থকাতে তোমাৰ কাৰণে ভাল হ'ব তাকেতো তুমি ঠিকেই কৈছা মানুহে নিজৰ লেভেল চাই কাম কৰিব লাগে নিজৰ একো অকাত নাথাকে আৰু বিচাৰে ধনী ল'ৰা ধনী ঘৰৰ বোৱাৰী হ'বলৈ বিচাৰে পিছে তোমাৰ বিয়াখন সোনকাল কৰিবা এইবোৰ কথা ভৰসা নাই এইবোৰ দুখীয়া ছোৱালী কেনেকৈ ধনী ল'ৰা এটা নিজৰ জালত ফচাব পাৰে সেইবোৰে ধান্দা কৰি থাকে গতিকে অকণমান সাৱধানে থাকিব পৰা মই ৰাজীৱৰ লগত আৰু ৰাজীৱৰ মাকৰ লগত কথাটো পাতিব লাগিব সোনকালে যাতে আমাৰ বিয়াখন ফিক্স কৰি দিয়ে নহ'লে এইবোৰৰ ওপৰত ভৰসা নাই মোৰ বহুত হৈ গ'ল তোমালোকে অথনিৰ পৰা এটা কৈ আছা আৰু মই শুনি আছোঁ মই মনে মনে আছোঁ তাৰমানে এইটো নহয় যে মই একো ক'ব নোৱাৰোঁ কওঁ বুলি ক'লে ময়ো বহুত কিবা কিবি ক'ব পাৰোঁ কিন্তু তোমালোকৰ নিচিনা মই অভদ্ৰামি কৰিব নাজানো সেয়ে একো কোৱা নাই আৰু এটা কথা তোমালোকে মোক পে'মেণ্ট নকৰিলেও নাই মই এই পে'মেণ্টৰ কাৰণে মৰি যোৱা নাই মই মোৰ এই কামটো অকল টকাৰ কাৰণে কৰি থকা নাই এই কামটো মই কৰি ভাল পাওঁ সেইটো কাৰণে এই কামটো কৰোঁ গতিকে তোমালোকে পে'মেণ্ট কৰা নকৰা সেইটো তোমালোকৰ কথা যদি পে'মেণ্ট দিবলৈ নাই তেতিয়াহ'লে ভাবি ল'ম যে আজি কোনোবা অনাথ আশ্ৰমত অনাথ ছোৱালী এজনীৰ কাৰণে এইখিনি ফ্ৰীতে কৰি দিলোঁ গতিকে তোমালোকে টকা নিদিলেও নাই পম্পী ব'লা আমি যাওঁ ইয়াৰ পৰা তাই মোক অনাথ বুলি কৈ ইনচাল্ট কৰি থৈ গ'ল তাই মোক ভাবিছে কি অলপ বেছিয়ে হৈছে যেতিয়া মই ৰাজীৱৰ লগত বিয়া হৈ ৰাজীৱহঁতৰ ঘৰৰ বোৱাৰী হ'মগৈ সেইদিনা তাইৰ চেহেৰা চাম তেতিয়া তাই আজি একেই এটিটিউডটো দেখাবলৈ পাম নে নাপাম তেতিয়া দেখা যাব এইজনী পে'মেণ্টটো কৰি দিয়ে ভাল হ'ব কাৰণ মইতো কোনো অনাথ নহয় না মোৰ ওচৰত টকাৰ কমি আছে মই যদি আজি পে'মেণ্ট নকৰোঁ তেতিয়া মই নিজে লাজ পাব লাগিব গতিকে পে'মেণ্টটো কৰিবই লাগিব তাকেইতো তাই সাধাৰণ বেকাৰী এখনৰ কাম কৰে আৰু তাতে তাইৰ এটিটিউড চোৱা তোমাক অনাথ বুলি কৈ থৈ গৈছে কথা ক'বলৈ আহে এইবোৰৰ শিক্ষা নিদিলে ইহঁতৰ এটিটিউড তেনেকৈয়ে থাকিব গতিকে আজি তোমাক ইনচাল্ট কৰি থৈ গৈছে তাৰ বদলা এটা তুমি ল'বই লাগিব তেতিয়া গম পাব কাৰ লগত তাই লাগি লৈছে নহ'লে এনেকৈ এৰি দিলে মানে ইহঁত আৰু বেছি ওপৰলৈ গুচি যায়